কুসংগ যি অংগ আহুনীয় পাহনীয় দাক্ষিণীয় অঞ্জলিকৰণীয় অনুত্তৰণ পুণ্যম কীৰ্তন লোক আদি সংঘ মানে যি বৌদ্ধিক ৰাস্তাত গৈ যিসকলে ধৰ্মৰ কাম কৰি দান কৰি শীল পালন কৰি আৰু কামাথান কৰি যিটো ৰাস্তাত সিহঁতে আগুৱাই গৈ আছে সেই সকলোকে সংঘকে ধৰা হয়। সেই সংঘই হ'ল আহুনীয় আহ্বান কৰা যোগ্য মানে পান কৰিব পাৰে, পাহনীয় তাকে আতিথ্য কৰিব পাৰে, দেয়াৰ ৱৰ্থি অফ হস্পিটেলিটি, অঞ্জলিকৰণীয় তাকে পাই কৰিব পাৰে, আহুনীয় পাহনীয় দাক্ষিণীয় অঞ্জলিকৰণীয় অনুত্তৰণ পুণ্যম ক্ষেত্ৰ লোক আদি সিহঁতক অনুত্তৰণ পুণ্যম ক্ষেত্ৰ বুলি কোৱা হয়। They are the incomparable fields of Mary মানে এইকাৰণে কোৱা হয় যিসকলে ভাল ৰাস্তাত গৈ আছে, যিসকলে নবুল পাথাত গৈ আছে, যিসকলে সম্যক ৰাস্তাত গৈ আছে, সেইকাৰণে সিহঁতক যিটো ক্ষেত্ৰ যিটো এৰিয়া যিটো ৰেডিয়াছ সেইটোকে পুণ্য ক্ষেত্ৰ বুলি কয় আৰু দুনিয়াত আৰু বেলেগ পুণ্য ক্ষেত্ৰ নাই। সেই সংঘক মোৰ বন্দনা। লগতে যিসকল মেটেকা পুতেকা উপাসক উপাসিকাত উপস্থিত আছে, এই ধৰ্মটো এই ধৰ্ম শাসনটো বুদ্ধ শাসনটো আজিলৈকে বজাই ৰাখিবলৈ ইয়াৰ লংগেভিটিৰ কাৰণে আপোনালোকে যি বুদ্ধৰ কালৰ পৰা বুদ্ধৰ সময়ৰ পৰা যি সহায় সহযোগ আগবঢ়াই আহিছে তাৰ কাৰণে আপোনালোকৰ সকলোৰে যেন মংগল হওক, সকলোৰে যেন কল্যাণ হওক। আমি সকলোৱে মানৱ জীৱনত জন্ম লৈ যি প্ৰকাৰে নিজৰ দৈনন্দিন কাৰ্যখিনি কামখিনি কৰি যাওঁ, সেই কাৰ্যখিনি সেই কামখিনি কিছুমানৰ কাৰণে সফল হয়, কিছুমানৰ কাৰণে অসফল হয়। সফল হোৱাৰো কাৰণ থাকে, অসফল হোৱাৰো কাৰণ থাকে। সেই কাৰণখিনি আমি উনুকিয়াই চাই আমি যেন বুজিবলৈ চেষ্টা কৰোঁ এই ধৰ্মৰ কামখিনিনো আমি কেলৈ কৰোঁ। যেতিয়া যিখিনি কাম আমি কৰোঁ তাৰ কিবা বিশেষ অৰ্থ যদি ওলাই পৰে তেনে তাকে সংস্কাৰ বুলি কয়, আৰু যাৰ যিখিনি কাম কোনো অৰ্থ নাথাকে তাকে অন্ধবিশ্বাস বুলি কোৱা হয়। তেনেহ'লে বুদ্ধৰ কামখিনিও কেনেকৈ আমি অন্ধবিশ্বাসৰ পৰা দূৰ কৰি সংস্কাৰ বুলি কওঁ। মানুহ মাত্ৰেই ভুল হৈ থাকে, মানুহ মাত্ৰেই সেই ভুলৰ শুধৰণি হয়। ভুল হোৱাৰ কাৰণটোৱে হ'ল অবিজ্ঞা, অন্ধকাৰ, দিঠি। দিঠি মানে ৰং ভিউ, অবিজ্ঞাই মানে ইগনৰেঞ্চ, ইজ এ ষ্টেট অফ লেক অফ উইজডম মানে জ্ঞান পৰিপূৰ্ণ নোহোৱাৰ কাৰণে আমি ভুল কৰি থাকে। যেতিয়াই আমি জ্ঞান পৰিপূৰ্ণ নহয় তেতিয়াই আমি অন্ধকাৰতে থাকে। অন্ধকাৰ যেতিয়াই থাকে আমি ভুল কৰাটো স্বাভাৱিক। ঘৰত সোমাই আছে, ৰাতি সময় লাইটটো গুচি গ'ল, একো দেখি পোৱা নাই, অন্ধকাৰ। আগফালে খোজকাঢ়ি যাব লাগে, কিবা এটা খুন্দিয়াই পাইছে, ভুল হোৱাটো স্বাভাৱিক। জানি শুনি ভুল হয়, কেতিয়াবা অজানিতে ভুল হয়, কিন্তু সেই ভুলটো হোৱাটো স্বাভাৱিক। এইকাৰণে সেই অন্ধকাৰ অভিজ্ঞাটো ৰাস্তাটো আমি বনাই ল'ব পৰা নাই, বা যিটো ৰাস্তাত আমি যাব লাগে সেই ৰাস্তাত যাব পৰা নাই কাৰণে সেই অন্ধকাৰে আমাক সদায় অসুবিধাত পেলায়, অমংগলত পেলায়। সেইবাবে আমি বৌদ্ধিক ৰাস্তাটো আমি আয়ত্ব কৰিব নোৱাৰে। যেতিয়া এই অন্ধকাৰখিনি থাকে, যিটো সত্যটো সেইটো আমি কেতিয়াও চাব নোৱাৰে। চকুটো ভাল নহয়, সেই সত্যটো চাব নোৱাৰে। চকুটো ভাল আছে কিন্তু আমি চশমা পিন্ধি লৈছে, চশমাযোৰ ঠিক নহয়, সেনেকৈও আমি ৰাস্তাটো চাব নোৱাৰে। তেনেকৈ আমি ভুল পথতেই গৈ থাকে। সেই ভুল পথতে গৈ আমি ইমান দূৰ আগুৱাই যায় যেন যিটো সত্য আছে, যিটো অসত্যটোকে আমি সত্য বুলি লৈ পায়। অনিচ্ছাটোকে আমি নিত্যা বুলি ভাবে, অনাত্মাটোকে আমি আত্মা বুলি ভাবে, আমি দুখটোকে আমি সুখা বুলি ভাবে। এনেকৈ আমি উল্টাকৈ ভাবি আগলৈ গৈ থাকে। আমি সেইদৰে নিজৰ জীৱনটো গৈ আকৌ গৈ পিনি খালত পৰেগৈ, আকৌ গৈ পিনি নলাত পৰেগৈ, আকৌ গৈ পিনি কষ্ট পায়। এই কষ্টৰ পৰাই ওলাই আহিবৰ কাৰণে বুদ্ধৰ ধৰ্মৰ যিটো মাৰ্গ, সেই মাৰ্গৰ যদি আমি আগুৱাই যাব পাৰোঁ, সেই মাৰ্গটো যদি ধাৰণ কৰিব পাৰোঁ, সেই মাৰ্গৰ মতে যদি আমি পালন কৰিব পাৰোঁ, তেনে সেই দুখ কষ্টৰ পৰা, সেই অন্ধকাৰৰ পৰা আমি ওলাই অহাটো সম্ভৱ হয়। আৰু সেই সত্যটোৱে হ'ল ধৰ্মটো হ'ল। যেতিয়াই আমি সত্যটোৰ ওচৰলৈ আহিম, যেতিয়াই সত্যটোৰ ওচৰলৈ আমি কেতিয়া আহিম, যেতিয়া আমাৰ মনত কনফিডেঞ্চ উৎপন্ন হ'ব, কনফিডেঞ্চ আমাৰ মনত ফেইথ থাকিব, তেতিয়াই আমি এই সত্যৰ ওচৰলৈ আহিম। আৰু সেই কনফিডেঞ্চটো উৎপন্ন হ'লেহে আমি পুণ্য কৰ্ম কৰিম। সেই বিশ্বাসটো উৎপন্ন হ'লেহে আমি পুণ্য কৰ্ম কৰিম, নহ'লে আমি কেতিয়াও পুণ্য কৰ্ম বা কুশলা কৰ্ম
আকিও কৰ্ম আমি কেতিয়াও নকৰে যেতিয়া যেতিয়া সেই ফেইথটো আপোনাৰ ডেভেলপ হৈছে সেইটোৱে হৈছে শ্ৰদ্ধা সেইটো হৈছে ধৰ্মৰ প্ৰথম অংগ হৈছে the first factor of the dhamma শ্ৰদ্ধা বিৰিয়া স্মৃতি সমাধি প্ৰজ্ঞা যেতিয়া যেতিয়া শ্ৰদ্ধা উৎপন্ন হৈছে পুণ্য কৰ্ম কৰিবলৈ মন যায় পুণ্য কৰে দান কৰে শীল ধাৰণ কৰে লগতে কামাথানাটো অভ্যাস কৰে শ্ৰদ্ধাৰ কাৰণে সেইখিনি কৰিবলৈ প্ৰেৰণা জগায় বিৰিয়া এফৰ্ট এনাৰ্জিটো আমাৰ মনত আছে শ্ৰদ্ধাটো আছে বল যদি আমি নিদিয়ে আমি কামটো কৰিব নোৱাৰে শ্ৰদ্ধাটো থকাৰ কাৰণে আজি আপোনালোকে আৰু লগতে বিৰিয়াটো থকাৰ কাৰণে উপযুক্ত সময়তে আপোনালোকে এই কামখিনি কৰিবলৈ ওলাই আহিছে সেই শ্ৰদ্ধাৰ দ্বাৰা বিৰিয়াৰ যেতিয়া আপুনি পুণ্য কৰ্ম আৰম্ভ কৰিলে তেতিয়া দানৰ পৰাহে আৰম্ভ হয় দানা শিলা ভাৱনা এইটো প্ৰথম পৰ্যায় হয় দানা শিলা ভাৱনাটো যেতিয়া যেতিয়া আমি দান কৰিবলৈ ওলাই দান কৰি দিয়াটো পালি কয় দিয়াতিথি দান মানে এৰি দিয়াটোৱে হ'ল দান এৰি দিছে মনৰ ভালটো আনৰ সুবিধাৰ কাৰণে এৰি দিছে মনৰ বেয়াটো এৰি দিছে যিটো বেয়া কথা বেয়া মন বেয়া চিন্তা বেয়া যিখিনি কাৰ্য সেইখিনি একেবাৰে এৰি দিছে তাৰ পিছতে মনৰ ভালটো এৰি দিছে আনৰ কাৰণে মনৰ বেয়াটো এৰি দিছে নিজে ভাল হ'বৰ কাৰণে তো সেই দানৰ পথেৰে এৰি দিয়া কামটো আৰম্ভ কৰে যেতিয়া যেতিয়া এৰি দিব তেতিয়া মনটো খুলি আহিব যদি মনটো খুলি নাহে আপোনালোকে বা ময়ো কোনো পুণ্য কৰ্ম কৰিব নোৱাৰে মনটো কেতিয়া কামত আহে এতিয়া চাপোজ ধৰি লওক বৰষুণ দি আছে আমি ছাতি এখন লৈছে যেতিয়ালৈকে ছাতিখন আপুনি খুলি নিদিয়ে তেতিয়া ছাতিখনৰ কাম কেতিয়াও নাহে এই ছাতিখন আপোনাৰ সদায় বোজা হৈ থাকিব যেতিয়ালৈকে আপুনি ছাতিখন খুলি নলয় ৰ'দ দিছে বৰষুণ দিছে যি সময়তে আপুনি ছাতিখন খুলি দিছে ছাতিখনৰ কাম হৈছে তেনেহ'লে মানুহৰ জীৱনটো যেতিয়া মনটো খুলি দিছে তেতিয়াহে আপোনাৰ কামটো হ'ব কিটো কাম হ'ব পুণ্য কৰ্মটো হ'ব বন্ধ কৰি থোৱা মনটো বন্ধ কৰি থোৱা ছাতিখনৰ একো কাম নহয় সেইটো সদায় বোজা হয় সেই মনটো খুলি দিবৰ কাৰণে দান আৰম্ভ কৰে এৰি দিয়া কামটো আৰম্ভ কৰে ৰাতিপুৱা খাইছোঁ গধূলি দুপৰীয়া খাইছোঁ গধূলি খাইছোঁ যদি আমি এৰি নিদিওঁ তেনেহ'লে এই শৰীৰটোৱে কষ্ট পাব যিখিনি বস্তু আমি সংস্কাৰ মতে আমি জন্মান্তৰ পৰা ধৰি ৰাখিছোঁ সেইখিনি মনতে চব সংস্কাৰ বনি আছে সংখাৰা বুলি কয় সেইটোকে পুণ্য সংখাৰা পুণ্যাবী সংখাৰা অনেঞ্জাবী সংখাৰা সকলো প্ৰকাৰ সংখাৰা আমি ধৰি ৰাখিছোঁ এইটো বান্ধি থৈছে সেইটো এৰি দিবৰ কাৰণে আমি দান কামটো আৰম্ভ কৰে যেতিয়া দান কামটো আৰম্ভ কৰিলে তেতিয়াই আমি আৰম্ভ কৰিলে আমি এটা ফাৰ্টাইল গ্ৰাউণ্ড এটুকুৰা মাটি বীজ ৰোপণ কৰিবলৈ লৈছে আমি গ্ৰাউণ্ডটো বনাই লৈছে ফাৰ্টাইল কৰিছে উৰ্বৰ কৰি লৈছে যেতিয়া যেতিয়া দান কৰিছে লগতে চিলটো লগতে লয় দানো কৰিছে লগতে চিলটো লৈছে চিলে প্ৰতিষ্ঠায় দিনং দানং মহাফলাং হতি চিলত প্ৰতিষ্ঠিত হৈ পিনি যেতিয়াই দান ধৰ্ম কৰে তেতিয়াহে তাৰ মহাফল হয় যদি দান কৰিছে চিল গ্ৰহণ কৰা নাই তেতিয়া তাৰ যিমান পাব লাগে সিমান নেপাব তাৰ ফলটো নেপাব যেতিয়া দানটো কৰি দিছে লগে চিল গ্ৰহণ কৰিছে চিল গ্ৰহণ কৰাৰ লগে ই কি কৰে ই মানুহৰ মনটোকে মানুহৰ মুখৰ কথাকেইটা মানুহৰ শাৰীৰিক কামটো এই তিনিটা কামক ই প্ৰটেক্ট কৰি ৰাখে চিল লৈছে পানাদি পাতা জীৱ হিংসা নকৰে আদিনা দানা আনে নিদিয়া বস্তুটো গ্ৰহণ নকৰে চুৰ নকৰে কামেশু মিথ্যাচাৰ ব্যভিচাৰ নকৰে মুছাবাদা মিছা কথা নকয় বেয়া কথা নকয় চুগলিবাজি নকৰে অদৰকাৰী কথা নেপাতে চুৰা মেৰিয়া নাচা পতা গ্ৰহণ নকৰে লগে লগে আপুনি চিলটো গ্ৰহণ কৰিলে আপুনি যিটো পুণ্য সেই মাটি টুকুৰা বনাই লৈছিলে পূৰ্বৰ মাটি টুকুৰা ফাৰ্টাইল লেণ্ডটো যেতিয়া আপুনি বনাই লৈছে লগে লগে তাকে ফেন্স কৰি দিয়ে তাক বেৰা দি দিয়ে চিলটোৱে ই প্ৰটেক্ট কৰে ঘৰটো বনাইছে ঘৰৰ ভেটিটো লৈছে ঘৰটো বনাইছে আকৌ বাউণ্ডাৰী দিছে ঘৰটোকে প্ৰটেক্ট কৰিবৰ কাৰণে মানুহটো শুবলৈ গৈছে আঁঠুখন ধৰি লৈছে প্ৰটেক্ট কৰিবৰ কাৰণে বা দুৱাৰখন বন্ধ কৰি লৈছে প্ৰটেক্ট কৰিবৰ কাৰণে চিলটো প্ৰটেক্ট কৰি দিয়ে দানৰ যিটো পুণ্যটো সেই পুণ্যটোকে ই প্ৰটেক্ট কৰি ৰাখে আৰু ডেভেলপ হ'বৰ কাৰণে তাৰপিছত লগে লগে মানুহে কামাথানা কৰে কামাথানা এইটো পালিতে কয় ভাৱনা ভাবিতিছো ভাৱনা মানে যাকে ডেভেলপ কৰা হয় কি ডেভেলপ কৰিব ভাৱনা কামটো আমি আপোনাৰ বডিটোকে ডেভেলপ কৰিব নোৱাৰে আপোনাৰ প্ৰপাৰ্টিটো
মেটেৰিয়েলিষ্টিক প্ৰপাৰ্টিটো ডেভেলপ কৰিব নাই আমি স্পিৰিচুৱেল প্ৰপাৰ্টিটো ডেভেলপ কৰিবৰ কাৰণে বিকাশ কৰিবৰ কাৰণে আমি লগে লগে ভাৱনা কৰে ভাবিত কৰে তাকে ৰিমেম্বাৰ কৰি থাকে তাকে ৰিপিট কৰি থাকে তাকে ৰিচাইট কৰি থাকে তাকে ৰিকল কৰি থাকে ভাবিত হৈ থাকে ভাবি থাকে মই ভাল কাম এটা কৰিলে দান কৰিলে চিল কৰিলে ভাৱনা কৰিলে এই কামখিনি যেতিয়া যেতিয়া কৰি আহিলে আপুনি সেই ৰাস্তাটোত আগলৈ আগবাঢ়ি গৈ আছে বুদ্ধিৰ ৰাস্তাটোত যিটোকে ধামা বুলি কয় সেইটো একাগ্ৰ চিত্তে যেতিয়া সতিটো আপোনাৰ কাম কৰি আহে সতি মাইণ্ডফুলনেছ আপোনাৰ মাইণ্ডটো যেতিয়া ওৱান পইণ্টেডনেছ নহয় মাইণ্ডফুল নহয় আপুনি কাম কৰিব নোৱাৰে ডিষ্ট্ৰেক্টেড মাইণ্ড এটাই আপুনি কাম কৰিব নোৱাৰে কিতাপখন লৈ বহি আছে মাইণ্ডটো ডিষ্ট্ৰেক্টেড কি পঢ়ি গ'ল আপুনি একো কৰিব নোৱাৰে আপোনাৰ মনত নাই পঢ়ি শেষ হৈ গ'ল কিতাপখন আপোনাৰ একো মনত নাই তো সেইকাৰণে তাতে সতিটো ধৰ্মৰ যিটো 3 নম্বৰ অংশ ই তাতে কাম কৰি আহে শ্ৰদ্ধা বিৰিয়া সতি সমাধি উপেক্ষা তাৰ পিছত আপুনি সমাধিৰ অভ্যাস কৰে যেতিয়া মনটো মাইণ্ডফুল হ'ব ই মনটো লগতে সমাধিৰ ফালে লৈ গুচি যাব সমাধি যেতিয়া মনটো স্থিৰ হৈ থাকে নিহিলে আৰু মনটো এটা অবজেক্টৰ ওপৰতে মনটো ফোকাস কৰি থাকে কিন্তু মাইণ্ডটো তাতে ফোকাস কৰি থাকে যেতিয়া এটা অবজেক্ট ওপৰতে মাইণ্ডটো ফোকাস কৰি থাকিব তেতিয়া ই উপেক্ষা ইকুইনিমাছ মাইণ্ডটো ডেভেলপ কৰিব পাৰে ইকুইনিমাছ মাইণ্ডটো যেতিয়া ডেভেলপ কৰিব আপুনি নবল পাঠটোত আপোনাৰ প্ৰজ্ঞা উৎপন্ন হৈ আহিব এই প্ৰজ্ঞা যেতিয়া উৎপন্ন হৈ আহিব সেই অৱস্থাটোকে বোধি অৱস্থা বুলি কয় বোধি অৱস্থা ঠিক আমি জানো সবে নিৰ্বাণ পাব লাগে তাতে গৈ পিনি সিহঁত সবে চুটং কৰাই গৈ পিনি নিৰ্বাণ পাব লাগে কাম নকৰিলে আপুনি নিৰ্বাণ পোৱাটো সম্ভৱ নহয় এই বোধি অৱস্থাটো যেতিয়া উৎপন্ন হৈ আহিব আপোনাৰ অভিজ্ঞা আপোনাৰ ইগনোৰেঞ্চ আপোনাৰ অন্ধকাৰ আপোনাৰ যিখিনি অজ্ঞানতা আছে সেই সকলো তাৰ পৰা দূৰ আহিব তেতিয়া আপুনি সত্যটো দেখি পাব সত্যটো যেতিয়া দেখিব সংসাৰটো অনিত্য হয় ইম্পাৰমানেন্স দুঃখ হয় সাফাৰিং পেইনফুল অনাত্মা হয় যেটো আত্মা নহয় নন সেল্ফ তেতিয়া যেতিয়া সেই অৱস্থাখিনি দেখি আহিব তেতিয়াই আপুনি এই বোধি মাৰ্গত গৈ এই অৱস্থাখিনি দেখি বুদ্ধৰ অৱস্থা সেই দুখৰ পৰা মুক্তিৰ অৱস্থাখিনি পাব সেই অৱস্থাটো পোৱাৰ কাৰণে যি আজি পাপাজনীয়া কমবাসাটো পাঠ কৰিছে মংগলা পাঠ কৰিছে সুতং কৰিছে ত্ৰা কৰিছে পাপাজনীয়াটোৱে হ'ল সিধা ৰাস্তাত গুচি যোৱা সৌম্য ৰাস্তাত গুচি যোৱা ভাল ৰাস্তাত গুচি যোৱা নবল পাঠটোতে গুচি যোৱা সেই পাঠটোত যাবৰ কাৰণে এই গোটেইখিনি সংস্কাৰ বিধি তাৰ কাৰণে কাৰণ লাগে বিনা কাৰণত আপুনি একো কৰিব নোৱাৰে কাৰণ যদি উৎপন্ন নহয় আমি আগৰ কামখিনি নকৰে কাৰণটো উৎপন্ন হৈছে কাৰণে আজি এই কামখিনি আমি ইয়াতে আহি পিনি ইয়াতে সম্পাদন কৰিছে কামখিনি সম্পূৰ্ণ কৰিছেহি এই কামখিনিৰ দ্বাৰাই এই উদ্দেশ্যই আপোনালোকৰ সকলো ইনচিট বাঞ্চিত তাৰ লক্ষ্য তাতেই পূৰণ হ'ব সেই উদ্দেশ্য লৈ আপোনালোকৰ যি উদ্দেশ্য আছিল এই উদ্দেশ্য এই দানৰ দ্বাৰা এই চিলৰ দ্বাৰা এই ভাৱনাৰ দ্বাৰা এই পৰিত্ৰাণ পাঠৰ দ্বাৰা এই পাপাজনীয়া কামাবাসা পাঠৰ দ্বাৰা যেন আপোনালোকৰ যি বিপদ আপদ দুখ দুৰ্গতি অমংগল সকলো যেন দূৰ হ'ল সবা ৰোগা সবা দুখা সবা ভয়া সবা অন্তৰায়ৰ পৰা দূৰ হওক আৰু যেন এই বুদ্ধি মাৰ্গত আপোনালোকে আৰু গমন হয় জীৱনৰ যি দুখ কষ্ট সেই সকলোৰ পৰা মুক্ত হৈ পৰম সুখ নিৰ্বাণটো লাভ কৰক এই দুআষাৰ গৈ মই ভগৱান বুদ্ধৰ এই মংগলময়ীৰ বাণী এই ত্ৰা ইয়াতে মই সমাপ্ত কৰিব বিচাৰিছোঁ সকলোৱে মংগল কামনা কৰিছোঁ ভবাতু সবা মংগলাং ভবাতু সবা মংগলাং ভবাতু সবা মংগলাং